নমস্কাৰ বৰ্তমান আমি উপস্থিত আছো মৰিগাঁও লাহৰীঘাট জাগীৰ সংমণ্ডল জলসিঞ্চনৰ দ্বাৰা চালিত মৰিগাঁও উপসংমণ্ডল জলসিঞ্চনৰ অধীনত থকা চৰাইবাহী অঞ্চলৰ বৰভগীয়া গাঁৱত এটা হাইব্ৰিড পইণ্টত আৰু মোৰ লগত আছে এই আঁচনিটোৰ লগত জড়িত থকা দুই এজন খেতিয়ক তাৰে এজনৰ ওচৰলৈ মই আহিছোঁ আপোনাৰ নামটো ক'ব নমস্কাৰ মোৰ নাম শ্ৰী আতুল বৰঠাকুৰ হয় আপুনি কিমান বিঘা মাটি খেতি কৰিছে আৰু কি কি খেতি কৰিছে মই বড়ো খেতি কৰিছোঁ এইবাৰ প্ৰথম কৰিছোঁ এই সুবিধা পাই হয় হয় আৰু বেলেগ কিবা শস্য বেলেগ মই শস্য নকৰোঁ মোৰ লগৰ কেইজনে কৰে আপোনালোকে কি কি খেতি কৰিছে মই আমি শাক পাচলিও কৰোঁ হয় ৰবি ছিজনত কবি কৰোঁ হয় শালি ছিজনত আমি শালি ধান কৰোঁ বড়ো ছিজনত ধানো কৰিছোঁ আৰু শাক পাচলিও আছে জিকা ধুন্দুলি কি কি খেতি কৰে ইয়াত জিকা ধুন্দুলি ভেন্দি ৰঙালাও চব খেতি হয় ৰবি ছিজনত আপোনালোকে ৰবি শস্য কৰে আৰু শালি ছিজনত শালি খেতি কৰে এই আঁচনিটোৰ জৰিয়তে আপোনালোকে কিদৰে উপকৃত হৈছে আমি এতিয়া পানীৰ সুবিধাটো পাইছোঁ বিশেষকৈ সময়ত পাইছে আৰু যেতিয়া বিচাৰে তেতিয়া পাইছে পানীৰ সুবিধাটোৰ কাৰণে আমাৰ এইটো মাটি বহুত আতি মাটি যদিও আমি এইবাৰ খেতি লগাব পাৰিছোঁ হয় হয়তো পানী তেলত দি ল'লে আপোনাৰ একো হেৰি নহয়গৈ চৰকাৰে এইখিনি সুবিধা দিয়াৰ কাৰণে আপোনাৰ লাভৱান হৈছে তো শস্য উৎপাদন হৈছে বজাৰত বিক্ৰী কৰে চাগে আপোনালোকে দুই পইচা আপোনালোকে উপাৰ্জন কৰে ইনকাম হৈ থাকে হয় হয় ঠিক আছে আপোনালোকৰ ঘৰখন ধুনীয়াকৈ চলাই আছে আৰু ঠিক আছে ধন্যবাদ